উপস্থিত আছোঁ আৰু হাবি চামগুৰি আৰু দীঘল তৰং সংযোগী যিটো মূল পথ সেই মূল পথটোতে মই উপস্থিত আছোঁ গাঁওবাসীৰ সৈতে আৰু মোৰ পাছফালে যি উন্নয়নৰ এক ফুপুলা দৃশ্য মই দেখুৱাই ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। এইখন এটা খুঁটি আৰু এই খুঁটিটোৰ ওপৰত এখন দলং কংক্ৰিটৰ দলং নিৰ্মাণ কৰা হৈছিল ৰাইজৰ সুবিধাৰ্থে আৰু 2020 চনতে প্ৰায় 9 মাহৰ পাছতে দলংখন এনেদৰে বাঢ়নি পানীত ভাঙি যায় আৰু দুৰ্বল আন্তঃগাঁথনিৰ অভাৱতে ভাঙি যোৱাৰ সন্দেহ কৰা হৈছে আৰু আজি গাঁওবাসী ওলাই আহিছে তেওঁলোকৰ পৰা সমূহ কথা জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা কি হৈছিল মানে ঘটনাটো? আমাৰ এইটো 2016 আৰু 17তে ছেকশ্যন হোৱা আৰু আমাৰ 19ত এই দলংখন বনাইছিলে 20 চনত সম্পূৰ্ণ হ'ল। সম্পূৰ্ণ হোৱাৰ 9 মাহৰ পিছত বাৰিষাৰ পানীত দলংখন ভাঙি থাকিলে আৰু সেই তেতিয়া আমি বহুতবাৰ বিধায়কৰ ওচৰত গৈছোঁ, আবেদন নিবেদন কৰিছোঁ, কিন্তু হ'ব মই চাম ইমানটো তাতকৈ আৰু বেছি নাই আৰু আনকি এতিয়ালৈকে তেখেতো এবাৰো ইয়াত ভিজিট কৰা নাই আৰু আমাৰ প্ৰধান বৰুৱাটোৰ ক'বই নালাগে, সেইটো এৰিয়াত তাৰ একো বস্তুও নাই আৰু ইয়াত আজি পৰ্যন্ত দেখাও নাই। আৰু আপোনালোকৰ যিহেতু ইয়াত কেইখন গাঁও সংযোগ কৰিছে? এইখন ৰেভনি গাঁৱে আপোনাৰ 5খনমান হ'ব আৰু আমাৰ ওচৰতে এখন ডনবক্স আছে, ইয়াত প্ৰায় 150মান ল'ৰা ছোৱালী ইফালৰ পৰা আহে। বাঁহৰ এখন হাকু বনাই দিওঁ, 2-এটা ল'ৰা ইয়াৰ পৰা পৰিছেও, বহুত কষ্টত অসুবিধা কৰি যথেষ্ট অসুবিধা একদম যথেষ্ট, বাইকটো পাৰ হ'বই নোৱাৰে বাৰিষা ছিজনত। আৰু যিহেতু আপোনালোকে আগন্তুক লোকসভা নিৰ্বাচন আহি আছে, আপোনালোকৰ ভূমিকা কি হ'ব? আমাৰ ভূমিকা এইটোৱে থাকিব, যদি এই দলংখন সেনেকাই যদি থাকে তেতিয়াহ'লে আমি ভোট বৰ্জন কৰিম। এই 5টা ৰেভিনিউ গাঁও আছে আমাৰ, সেই 5টা মিলি আমি বৰ্জন কৰি দিম। আৰু এই দলংখন এটা মাত্ৰ উদাহৰণ আৰু আপোনালোকক যিসমূহ আঁচনি আছে বা যিসমূহ উন্নয়নৰ সেই দিশসমূহে ঢুকি পাইছেনে গাঁওখনত? নাই পোৱা। এই পঞ্চায়তৰ বাহিৰে তেনেকৈ আৰু 2-1টা নাই হোৱা, মানে খুব কম হয়। আৰু সাংসদগৰাকীয়ে কোনোবা দিনা আপোনালোকৰ গাঁৱত আহিছে নেকি? নাই অহা, তেওঁৰ চেহেৰাও দেখা নাই। মই জনাত মানে খুবাং পঞ্চায়ত, তালাব পঞ্চায়ত, গাখীৰভেটি পঞ্চায়তত মই জনা নাই মানে তেখেতে যে ইয়াত ভৰিও দিয়া নাই। আৰু তেওঁক যদি কামৰ আমি গণনা কৰিবলৈ যাওঁ, আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব বিচাৰিব সাংসদগৰাকীক? মইতো এইটো এৰিয়াত তেতিয়াহ'লেতো 0ৰ বাহিৰে আৰু কি দিম, মানে 0 পোৱাৰ যোগ্য কৰ্মৰ নমুনা এয়া লখিমপুৰ বিধানসভা সমষ্টিৰ সাংসদগৰাকীৰ। আৰু বাইদেউ এগৰাকী আছে, কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হয় আপোনালোকে? আমাৰ ইয়াত বহুতে অসুবিধা হয়, ল'ৰা ছোৱালীবোৰ স্কুল অহা যোৱা কৰোঁতে এইখনত বহুত দিগদাৰ হয় যাবলৈ আৰু এনেকৈ ৰাইজ মিলি কিনে বাঁহৰ এনেকৈ হাকু বনাই দিয়া হয়, তাতে ল'ৰাবোৰ পাৰ হৈ কিছুমান পৰিও যায় তলত আৰু হাল বোৱা সময়ত ইয়াত হাৰুৱা গৰুও মৰিছে দলংটোত সোমাই কিনে, তেনেকৈ আমাৰ বহুতে অসুবিধা হয়। যিহেতু আগন্তুক নিৰ্বাচন আহি আছে, কি ভূমিকা হ'ব আপোনালোকৰ? আমাৰ এই দলংটো বনাই নিদিয়ালৈকে আমি কিন্তু হ'লে ভোট বৰ্জন কৰি দিম। ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে। আৰু আছে মহিলাসকল, এগৰাকী বাইদেউ আছে, কি ক'ব বিচাৰিব, কেনেকুৱা ধৰণৰ অসুবিধাৰ মুখামুখি হয়? আমাৰ এই দলংখন যেতিয়া আছিলে তেতিয়া আমি বহুত ভাল পাইছিলোঁ, মনত বহুত ফূৰ্তি লাগিছিলে, কিন্তু যেতিয়াৰ পৰা এই দলংখন ভাঙিলে তেতিয়াৰ পৰা আমি বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। যেনেকৈ ল'ৰা ছোৱালীবিলাক স্কুল অহাৰ সময়ত এই নদীখনত পানী যেতিয়া বাঢ়ি যায় বাৰিষা দিনত, তেতিয়া মানে বহুত সমস্যাৰ সন্মুখীন হয়। সিহঁতৰ কাপোৰ জোতা মানে তিতি যায় আৰু আমাৰ এই পথাৰ ৰোৱা দিন যেতিয়া বাৰিষা দিন আহে তেতিয়া আমাৰ পথাৰ যাবলৈ বহুত দিগদাৰ হয়, কাপোৰ চাপোৰ তিতি যায়। সেইটো কাৰণে আমি মানে অহা নিৰ্বাচনত তেতিয়া আমি মানে ছাৰক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ এই দলংখন বনাই দিলে বহুত ভাল পাম আৰু কিবা এটা আমাক ল'ব লাগিবই। সকলোৱে ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে? চবেই ভোট বৰ্জন কৰিবই নিশ্চয়কৈ। আৰু আপোনালোকো আছে, কি কৰিব আপোনালোকে? কোনোবা দিনা সাংসদ প্ৰধান বৰুৱা বা বিধায়ক বলিন চেতিয়া আপোনালোকৰ গাঁৱলৈ আহিছে নেকি? আৰু আপোনালোকে এইবাৰ লোকসভা নিৰ্বাচনত কি কৰিব, ভোট প্ৰদান কৰিবনে? নকৰোঁ। মানে প্ৰত্যুত্তৰ কি হ'ব? প্ৰত্যুত্তৰ আমি যেতিয়া নিদিলেতো আমি ভোট কেন্দ্ৰ নিদিওঁ আৰু ভোটদান নকৰোঁ আৰু মানে। আৰু সাংসদগৰাকীৰ কামত আপোনালোকে সুখীনে বা বিধায়কগৰাকীৰ কামত সুখীনে? সুখী নহয় আৰু নিশ্চয়কৈ। আৰু ইয়াৰ আজি গাঁৱৰ গোটেই পুৰুষ মহিলা এনেদৰে ওলাই আহিছিল আৰু তেওঁলোকে উল্লেখ কৰিছে যে কোনো ধৰণৰ উন্নয়নৰ কাম প্ৰকৃততে এই অঞ্চলত হোৱা নাই বা গাঁওবাসীয়ে পোৱা নাই। আৰু নমুনা আপোনালোকে মোৰ পাছফালে দেখিছে এই দলংখন, আৰু এই কংক্ৰিটৰ দলংখন নিৰ্বাচনৰ আগে নিৰ্মাণ কৰি দিয়াটো
গাঁওবাসীয়ে বিচাৰিছে আৰু এনেকৈ বিপদসংকুলভাৱে এই খুঁটিটোৱেদি স্কুটি বাইক বা পথচাৰী সকলোৱে পাৰ হৈ আহিবলগীয়া হয় আৰু এই দৃশ্য মই লখিমপুৰ বিধানসভা সমষ্টিৰ সাংসদ তথা শদিয়া বিধানসভা সমষ্টিৰ বিধায়কগৰাকীক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু গাঁওবাসীয়ে আহ্বান জনাইছে যে আপোনালোকে অতি শীঘ্ৰে এই দলংখন মেৰামতিৰ ব্যৱস্থা কৰক অন্যথা কিন্তু তেওঁলোকে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত